কৰি আহিছি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 25 মাৰ্চ, কাইলৈ ৰক্তিমৰ জন্মদিন। সেয়ে ভাবিলোঁ ৰাতি 12টা বজাত ছাৰপ্ৰাইজ দিম বুলি এটা সৰুকৈ কেক আনিলোঁ। কিন্তু ঋষিয়ে যিহেতু গম পালে কেকটো আনিছোঁ বুলি, তাৰ এতিয়া মানে ধৈৰ্য নাই, সি কেক কাটিবই লাগে। সেইকাৰণে 12টা বজাৰ আগতে, এতিয়া সময় 10:30 বাজিছেহে, ভাবিছোঁ কেকটো কাটি কৈ দিওঁ, নহ'লে তাৰ চকুত যিহেতু টোপনি নাহিব, সেই কেকটো কাটিবলৈ বুলি যা যোগাৰ কৰিলোঁ। আৰু এয়া টোপনি যোৱা মানুহ খোৱাৰ পৰা উঠিলৈ পূৰা একদম নাচাত লাগি গৈছেগৈ। এনেকৈয়ে ভাবিছোঁ সৰুকৈ অকণমান মানে ছাৰপ্ৰাইজ দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু ছাৰপ্ৰাইজ নহ'লগৈ আৰু, যিহেতু 12টা বজাৰ আগতে কেক কাটিবলগীয়া হ'ল। সেয়ে এয়া এনেকৈ যোগাৰ কৰি ল'লোঁ। আৰু ইপিনে সেয়া ৰোহিতে গান লগাই আছে, বাৰ্থডে গান লগাই আছে, কেক কাটিবৰ কাৰণে মানে যোগাৰ কৰি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সকলোৱে আশীৰ্বাদ কৰিব, যাতে তাৰ জীৱনটো ভালে কুশলে যায়, কামত উন্নতি হয়, বেমাৰ আজাৰ নাইকিয়া হয়, তাৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। তেনেহ'লে ব'লক এতিয়া কেকটো কাটোঁ আমি। তাৰপিছত কেক চেক কাটি লৈ এনেকৈ চবেই এনেকুৱা অকণমান ফটো উঠিলোঁ। এয়া আমাৰ ৰক্তিমে অকণমান ডান্স কৰিলে। এয়া কেক প্ৰায় খাই খতমেই হ'ল। পৰি আৰু ঋষিয়ে খাই খতম কৰিলে, চবকে সানি কৰি দিলোঁ। যিহেতু আমি ঘৰত নাই, ৰক্তিমে কামৰ কাৰণে ঘৰলৈ যাব পৰা নাই, আৰু আমাৰো স্কুল বন্ধ, সেইকাৰণে আমিও এয়া পাম্পতে আছোঁহি। আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, যিহেতু বেকগ্ৰাউণ্ডটো লেতেৰা হৈ আছে। এয়া ধুনীয়াকৈ ইয়াতে গোটেইকেইটা মিলি কেক চেক কাটি অকণমান মানে বাৰ্থডে বুলি প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। আৰু এয়া কেক খাই আমাৰ ফিনিছ। এইপিনে মই পেকেটটো পেলাই দিওঁ, আৰু এইফালে আমাৰ ৰক্তিম আৰু তাৰ কলিগখিনিয়ে ধুনীয়াকৈ অকণমান ডান্স কৰিলে। এনেকৈ তাৰ প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।